জীৱনকালতে এটিপথ এজন ব্যক্তিৰ নামত উৎসৰ্গিত কৰি নামাকৰণ কৰা বিৰল ঘটনাৰ সাক্ষী হ'ল নগাঁৱৰ চাচৰিবাসী ৰাইজ। নগাঁও জিলাৰ চাচৰি ঢলপুৰীয়া জন্মগ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী গোপাল বৰা অঞ্চলটোৰ চাচৰি ঢলপুৰীয়া অনন্ত পুথিভঁৰাল, চাচৰি ঢলপুৰীয়া অনন্ত নামঘৰ, চাচৰি ঢলপুৰীয়া সাৰ্বজনীন শিৱ মন্দিৰ, দলংঘাট দৌল মন্দিৰ, নঢলপুৰীয়া নামঘৰ, গায়ন গাঁও নামঘৰ, হাতীচুং, শংকৰদেৱ শিশু নিকেতন, চাচৰি আঞ্চলিক বিষ্ণু মন্দিৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজ সেৱা আগবঢ়োৱা গোপাল বৰাক আশী অঞ্চলৰ ৰাইজে মৰমৰ উপহাৰ স্বৰূপে গাঁওখনৰ এটি গুৰুত্বপূৰ্ণ পথ তেখেতৰ নামত নামকৃত কৰি মৰম আশীৰ্বাদ প্ৰদান কৰে। ঢলপুৰীয়া গড়কাপ্তানি পথৰ পৰা নঢলপুৰীয়া হৈ বেলতলা সংযোগী পথটো আজি নামাকৰণ কৰি মাংগলিক অনুষ্ঠানৰ মাজেৰে মুকলি কৰা হয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, এনকে নিউজ। ৰাইজে মোক আজি যিটো বিৰল সন্মান আগবঢ়ালে, ইয়াৰ বাবে আচলতে মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম মোৰ অনুভূতিৰ কথা। আৰু এই গৌৰৱটো আচলতে এই গাঁৱৰে গৌৰৱ, গাঁওবাসীয়ে গৌৰৱ, মোৰ ব্যক্তিগত ইয়াত একো নাই। আৰু মই খুব আনন্দ পাইছোঁ যে তেখেতসকলৰ ইমান বিশাল চিন্তাধাৰা এটাই ইমান এটা ডাঙৰ সিদ্ধান্ত লৈছে। এইটো মই চিৰস্মৰণীয় হৈ থাকিব। মই সদায় এইটো মোৰ কাৰণে চিৰকৃতজ্ঞ থাকিম মই গাঁওবাসীৰ ওচৰত। ব্যক্তিগতভাৱে আমাৰ তেখেত প্ৰাক্তন ছাত্ৰও হয়, একেলগে অভিনয়ো কৰিছিলোঁ বহুত দিন আমাৰ ঢলপুৰীয়া ৰংগমঞ্চত। তেনে এজন ব্যক্তিৰ নামত আজি এনেকুৱা এটা অনুষ্ঠান তেওঁৰ নামত আগবঢ়াই দিবলৈ পাই আমি বহুত সুখী আৰু আনন্দিত হৈছোঁ। আৰু বিশেষকৈ আমি তেখেতৰ কাৰণে এয়া প্ৰেৰণা বুলি ভাবোঁ যে তেখেতক আমি প্ৰেৰণা যোগাইছোঁ আৰু যাতে আমাৰ সমাজৰ, দহৰ, দেশৰ মংগলৰ কাৰণে অগ্ৰগতি লাভ কৰিব পাৰে, সেইখিনি আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিম। আৰু লগতে তেওঁৰ সুস্বাস্থ্য, পৰিয়াল